हेलो फ्रेंड्स आपलोक सकलोके प्रथमते चैनलটোर नतुन भिडिओटार मजले स्वागतम जनाइছোঁ। सो बंधुসকল ডিএমই নন টেকনিকেলৰ ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে। বহুতো কেণ্ডিডেটে আপোনালোকে এডমিট কাৰ্ড ডাউনলোডো কৰিছে আৰু কিছুমানে ডাউনলোড কৰিব পৰা নাই ৱেবছাইটৰ সাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে। কিন্তু ইতিমধ্যে আপোনালোকে যদি এতিয়া চেক কৰে আৰামছে ইয়াতে ডাউনলোড হৈ আছে, কোনো ধৰণৰ প্ৰব্লেম দিয়া নাই, সাৰ্ভাৰৰ ইস্যু হোৱা নাই। সো আপোনালোকে ডাউনলোড কৰাৰ বাবে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ বা যিটো মোবাইল নাম্বাৰ দিছিলে সেই নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব আৰু ইয়াতে ডেট অফ বাৰ্থ ইয়াতে বিচাৰিছে। তাৰপিছত ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিলে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সো এডমিট কাৰ্ডৰ প্ৰথমতে আপুনি কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছিলে সেইবিলাক লিখা থাকিব। পোষ্ট এপ্লাইড ফৰ গ্ৰুপ 5, গ্ৰুপ 10, গ্ৰুপ 8, গ্ৰুপ 7, গ্ৰুপ 11 ইয়াতে এপ্লাই কৰা হৈছিলে। আপোনালোকে কোনটোৰ বাবে এপ্লাই কৰিছিলে সকলোকে এটা ওপৰতে ডিটেইলছ দেখুৱাই দিব। এক্সামটো ডেট সকলোৰে সেমে হয়, 30 তাৰিখ আৰু 11 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে হ'ব। ইয়াতে এক্সাম চেণ্টাৰটো পৰিছে ইয়াৰ ক্ষেত্ৰত চাওক ঢেকিয়াজুলি গাৰ্লছ এইচএছ স্কুল, এত वार्ड नम्बर 8 ঢেকিয়াজুলি শোণিতপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ। আৰু এক্সামৰ ক্ষেত্ৰত এডমিট কাৰ্ডখন ল'ব লাগিব, তাৰ লগতে আইডি প্ৰুফ যিকোনো ল'ব লাগিব, এইবিলাক আপোনালোকে সকলোৱে জানে। সো ইয়াতে কৈছে সিলেবাছৰ ক্ষেত্ৰত চাওক টোটেল মাৰ্কছ 100 নম্বৰৰ পৰীক্ষা লোৱা হ'ব, 1 ঘণ্টা 30 মিনিট অৰ্থাৎ টোটেল 90 মিনিটৰ এক্সামটো লোৱা হ'ব। কুৱেশ্যন টাইপ MCQ আহিব, 50টা টোটেল কুৱেশ্যন আহিব, এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব আৰু কোনো ধৰণৰ ইয়াতে নেগেটিভ মাৰ্কিং নাথাকে। তাৰপিছত কৈছে কুৱেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ জিকে জেনেৰেল নলেজ ইয়াৰ পৰা কুৱেশ্যন আহিব, ইংলিছৰ পৰা আহিব, সায়েন্স এণ্ড মেথমেটিক্স আপ টু ক্লাছ 10 ষ্টেণ্ডাৰ্ড, ইয়াতে ৰিজনিং নাথাকে। ইয়াতে আপোনালোকে যদি চাই জিকেৰ পৰা 20টা কুৱেশ্যন আহিব, ইংলিছৰ পৰা 10টা আহিব, সায়েন্সৰ পৰা 10টা আহিব, মেথমেটিক্সৰ পৰা 10টা আহিব। টোটেল ইয়াতে 50টা কুৱেশ্যন আহিব, প্ৰতিটো কুৱেশ্যনত 2 নম্বৰকৈ, এনেকৈ টোটেল 100 নম্বৰৰ এক্সামটো লোৱা হ'ব 90 মিনিটৰ। আৰু আপোনালোকে এটা যদি নোটিছ কৰি ভালদৰে চাব পাৰিব যে ইয়াতে গ্ৰুপ 5, গ্ৰুপ 10, গ্ৰুপ 8, 7, 11 এইকেইটাৰ বাবেহে ইয়াতে এডমিট কাৰ্ড মুকলি কৰিছে বা এক্সামটো লোৱা হ'ব। কিন্তু ইয়াতে যিটো আৰু পোষ্ট আছিল ড্ৰাইভাৰ আৰু কেচিয়াৰ, সেই পোষ্ট ইয়াতে লিখা নাই। অৰ্থাৎ এইকেইটাৰ বাবে অকল যদি এইকেইটাৰ বাবে এপ্লাই কৰিছিলে কিছুমানে, তেওঁলোকে এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব, কাৰণ ইয়াৰ এক্সাম হয়তো পিছত লোৱা হ'ব আৰু ইয়াতে উল্লেখ নাই। সো যদি আপুনি এডমিট কাৰ্ড নিজৰ এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই তেন্তে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এতিয়াই ডাউনলোড কৰক। এক্সামলৈ আপোনালোকৰ শুভেচ্ছা থাকিলে বহুত বহুত থেংক ইউ।